নমস্কাৰ বন্ধু বান্ধৱীসকল, জাগিতিলৈ আপোনালোকক স্বাগতম। আমি কৰ্মগতভাৱে আসাম হিষ্ট্ৰীৰ পাৰ্টটো আলোচনা কৰি আছোঁ। এতিয়ালৈকে আধুনিক অসমৰ 1857 চনৰ চিপাহী বিদ্ৰোহ আৰু সেই সময়ত গা কৰি উঠা বিভিন্ন কৃষক বিদ্ৰোহৰ বিষয়ে আলোচনা কৰিলোঁ। আজি আমি 1800ৰ পৰা 1900 চনৰ ভিতৰত যিবিলাক অনুষ্ঠান গঢ় লৈ উঠিছিলে, অৰ্থাৎ অসমীয়া ভাষাৰ উন্নয়ন, অসমীয়া জনসাধাৰণৰ উন্নয়ন, সেইবিলাক কাৰণত কিছুমান অনুষ্ঠান গঢ় লৈ উঠিছিলে সেই সময়ত, সেই অনুষ্ঠানবিলাকৰ বিষয়ে আলোচনা কৰিম। আৰু আপোনালোকৰ কাৰণে এটা কথা কওঁ, আপোনালোকে হিষ্ট্ৰী পঢ়োঁতে চন অনুসৰি পঢ়িব, কোনটো চনৰ পাছত কোনটো হৈছিলে, তেতিয়া মনত ৰাখিবলৈ সহজ হ'ব। ঠিক আছে। ফাৰ্ষ্ট আহিলে জ্ঞান প্ৰদায়িনী সভা, সেইটো গঠন হৈছিলে 1857 চনত। ইয়াৰ নেতৃত্ব দিছিলে গুণাভিৰাম বৰুৱা আৰু আনন্দ চন্দ্ৰ ঢেকিয়াল ফুকন। এই জ্ঞান প্ৰদায়িনী সভাৰ মূল উদ্দেশ্য হৈছে অসমত উন্নত জ্ঞানৰ প্ৰসাৰ কৰা। মানুহবিলাক সেই সময়ত জনা নাছিলে, বহুত কানি গ্ৰহণ কৰিছিলে, যিবিলাক মাদক দ্ৰব্য সেৱন কৰিছিলে, সেইবিলাকৰ পৰা মুক্ত কৰি উন্নত জ্ঞান প্ৰদান কৰাৰ জ্ঞান প্ৰদায়িনী সভাৰ মূল উদ্দেশ্য আছিলে। অসম লিটাৰেৰী ছ'চাইটি, সেইটো গঠন হৈছিলে 1872 চনত। ইয়াক গঠন কৰিছিলে কলিকতাত উচ্চ শিক্ষা ল'বলৈ যোৱা দেৱীচৰণ বৰুৱা আৰু গুণাভিৰাম বৰুৱাই। তেওঁলোকে সেই সময়ত কলিকতাত পঢ়ি আছিলে আৰু তেওঁলোকে অসম লিটাৰেৰী ছ'চাইটি গঠন কৰিছিলে। ইয়াৰ মূল উদ্দেশ্য আছিল সাহিত্য চৰ্চা কৰা। 1836 চনত অসমীয়া ভাষাৰ সলনি বাংলা ভাষাক চৰকাৰী ভাষা হিচাপে ঘোষণা কৰিছিলে। সেইকাৰণে অসমীয়া ভাষাটো একেবাৰে ধ্বংস হৈ গৈছিলে। সেয়েহে অসমীয়া ভাষাটো উন্নয়নৰ কাৰণে তেওঁলোকে সাহিত্য চৰ্চা হিচাপে মূল বিষয় হিচাপে লৈছিলে, কিন্তু শেষত তেওঁলোকে ৰাজনীতিতো অংশগ্ৰহণ কৰিছিলে। 1872 চনত এই সংস্থাৰ ফালৰ পৰা লৰ্ড নৰ্থ বুকক এখন স্মাৰক পত্ৰ দিছিলে। এই স্মাৰক পত্ৰখন দিছিলে জগন্নাথ বৰুৱা আৰু মাণিক চন্দ্ৰ বৰুৱাই। ইয়াত উল্লেখ আছিলে অসমৰ প্ৰাকৃতিক সম্পদসমূহ সংৰক্ষণ কৰিব লাগে আৰু ৰেল সংযোগ স্থাপন কৰিব লাগে। অ'কে, কিন্তু এইটো ক্ৰমান্বয়ে গৈ 1885 চনলৈকে থাকিলে, তাৰপাছত আৰু তেওঁলোকে কাম কৰা নাই। তাৰপাছত সেই সময় এটা অন্যতম অনুষ্ঠান হৈছে অসমীয়া ভাষাৰ উন্নতি সাধনী সভা, সেইটো গঠন হৈছিলে 1888 চনত। এইটো বহুত ইম্পৰ্টেণ্ট দেই, এইটো যিটোক আমি কওঁ অসমীয়া ভাষাৰ উন্নতি সাধনী সভা। ইয়াক কোনে নেতৃত্ব দিছিলে? লক্ষীনাথ বেজবৰুৱা, হেমচন্দ্ৰ গোস্বামী, চন্দ্ৰকুমাৰ আগৰৱালা, কনকলতা বৰুৱা আৰু ৰামাকান্ত বৰুৱাই। এই সভাখনি হেমচন্দ্ৰ বৰুৱাৰ হেমকোষ প্ৰকাশ কৰিছিল। আমি যোনখন হেমকোষ পাইছোঁ সেই হেমকোষখন অসমীয়া ভাষাৰ উন্নতি সাধনী সভাই প্ৰকাশ কৰিছিল আৰু সেইখন প্ৰকাশ পাইছিলে 1900 চনত। আৰু ইয়াৰ প্ৰথম সভাপতি আছিলে শিৱৰাম শৰ্মা বৰদলৈ। আপোনালোকে মনত ৰাখিব দেই, এইবিলাক কেতিয়া গঠন হৈছিলে, ইয়াত নেতৃত্ব কোনে কোনে দিছিলে, বা তেওঁলোকৰ মূল উদ্দেশ্য কি আছিলে, এইখিনি বহুত ইম্পৰ্টেণ্ট হয়। এইটো ইম্পৰ্টেণ্ট হয় যোৰহাটৰ সাৰ্বজনীন সভা, এইটো 1884 চনত গঠন হৈছিলে। ইয়াৰ নেতৃত্ব দিছিলে জগন্নাথ বৰুৱা। ইয়াৰ প্ৰতিষ্ঠাপক সভাপতি আছিলে ৰাজা নাৰায়ণ সিং বা মাজুমেলিয়াৰ ৰজা। তেওঁক ৰজা নাৰায়ণ সিঙক মাজুমেলিয়াৰ ৰজা বুলিও কয়। আৰু সম্পাদক আছিলে জগন্নাথ বৰুৱা। ইয়াৰ মূল উদ্দেশ্য আছিলে ৰাইজে যি আশা আকাংক্ষা কৰিছে সেইবিলাক চৰকাৰৰ সন্মুখত ৰখা আৰু চৰকাৰে যি কৰিব সেয়া জনসাধাৰণক কোৱা। ধৰক আমাক জনসাধাৰণ কিবা এটা দৰকাৰ হৈছে, সেইটোতো ডাইৰেক্ট গৈ জনসাধাৰণে চৰকাৰক ক'ব নোৱাৰে, তাতে ব্ৰিটিছ চৰকাৰ, তেওঁলোকে প্ৰতিবাদ কৰিব বা কিবা এটা ক'ব নোৱাৰে। সেই জনসাধাৰণক যিবিলাক বস্তুৰ দৰকাৰ হৈছিলে সেইবিলাক তেওঁলোকে সেই সভাখনৰ যোগেদি চৰকাৰক জনাইছিলে, আৰু চৰকাৰে কাম কৰিব নকৰিব, কেনেকৈ কৰিব, সেইবিলাক আনি জনসাধাৰণক কোৱা হৈছিলে। আৰু এওঁলোকে 1886 চনত যিখন আছাম লেণ্ড এণ্ড ৰেভিনিউ ৰেগুলেশ্যন এক্ট ষ্টাৰ্ট কৰিছিলে, সেইখনৰ বিৰোধিতা কৰিছিলে। আৰু কৃষকসকলে যি ধৰণে টেক্স বৃদ্ধি হওঁতে আন্দোলন কৰিছিলে, সেই আন্দোলনতো এওঁলোকে সহায় কৰিছিলে। আৰু অসমৰ পৰা কানিৰ প্ৰচলন নাইকিয়া কৰিবৰ বাবে স্মাৰক পত্ৰ দিছিলে। এই ইংৰাজসকলৰ এটা পলিচি কৰিছিলে, তেওঁলোকে অসমৰ মানুহখিনিক কানি খুৱাই কামত লগাই আছিলে, তেওঁলোকক মাথাটো কাম নাইকিয়া কৰি দিছিলে। সেই কানিৰ প্ৰচলন নাইকিয়া কৰিবৰ বাবে তেওঁলোকে স্মাৰক পত্ৰ দিছিলে। আৰু 1905 চনত বংগভংগৰো বিৰোধিতা কৰিছিলে। ইয়ালৈকে বংগভংগলৈকে আছে, আমি 1900 চনৰ পাছৰখিনি পাছত আলোচনা কৰিম বাৰু। তাৰপিছত আহিলে আহোম সভা। আহোম সভা গঠন হৈছিলে 1893 চনত। আহোম সভা পদ্মনাথ গোহাঁইৰ নেতৃত্বত গঠন হৈছিলে। ইয়াৰ প্ৰথম অধিৱেশন হৈছিলে শিৱসাগৰ। এই পদ্মনাথ গোহাঁই বৰুৱা 40 বছৰমান সভাপতিয়ে হৈ আছিলে তাৰ। ইয়াৰ মূল উদ্দেশ্য আছিলে কানিৰ বিৰোধিতা কৰা
আৰু 1910 চনত ইয়াৰ নাম সলাই সদৌ অসম আহোম সভা নামাকৰণ কৰা হৈছিলে প্ৰথমতে আহোম সভা আছিলে আৰু পাছত 1910 চনত সদৌ অসম আহোম সভা বুলি কৰা হৈছিলে ইয়াৰ উপৰিও সেই সময়ছোৱাৰ কেইটামান ইম্পৰ্টেণ্ট তথ্য 1846 চনত অৰুণোদয় প্ৰকাশ পাইছিলে যিখন প্ৰথম বাতৰি কাকত আছিলে সেইখন শিৱসাগৰৰ পৰা প্ৰকাশ হৈছিলে তাৰপিছত 1898 চনত জোনাকী প্ৰকাশ হৈছিলে জোনাকীৰ প্ৰথম সম্পাদক কোন আছিলে চন্দ্ৰকুমাৰ আগৰৱালা বহুত ইম্পৰ্টেণ্ট দেই এই গোটেইকেইটা তথ্যই ইম্পৰ্টেণ্ট আপোনালোকে চাই থব এই চন্দ্ৰকুমাৰ আগৰৱালা হেমচন্দ্ৰ গোস্বামী লক্ষীনাথ বেজবৰুৱা এওঁলোকক জোনাকী যুগৰ ত্ৰিমূৰ্তি বুলি কয় নিশ্চয় সকলোৱে জানে 1866 চনত অসমীয়া ভাষাৰ প্ৰথম ডিক্সনাৰী প্ৰকাশ হৈছিলে আৰু সেইখন প্ৰকাশ কৰিছিলে ডক্টৰ মিল বাউঞ্চনে আৰু সেইখন প্ৰকাশ হৈছিলে ক'ৰ পৰা শিৱসাগৰৰ পৰা এই অৰুণোদয় শিৱসাগৰৰ পৰা প্ৰকাশ হৈছিলে আৰু ডিক্সনাৰীখনো শিৱসাগৰৰ পৰা প্ৰকাশ হৈছিলে 1886 চনত অনুষ্ঠিত কংগ্ৰেছৰ দ্বিতীয় অধিৱেশনত যোগদান কৰা প্ৰথম অসমীয়া আছিলে নবীন চন্দ্ৰ বৰদলৈ ওকে মানে প্ৰথম কোনজন অসমীয়াই কংগ্ৰেছৰ অধিৱেশনত যোগদান কৰিছিলে নবীন চন্দ্ৰ বৰদলৈ ঠিক আছে আজিলৈ ইমানতে এৰিছো অন্য এটা ভিডিঅ'ত 1900 চনৰ পাছৰখিনি সময় আমি আলোচনা কৰিম সেইখিনিও কলনিয়েল এৰাৰ ভিতৰতে আহিব সেইখিনি আমি আলোচনা কৰিম আজি পঢ়াখিনিৰ ভিতৰত ইম্পৰ্টেণ্ট কিটা এবাৰ কৈ দিছো জ্ঞান প্ৰদায়িনী সভা গঠন হৈছিলে কেতিয়া 1857 চনত ইয়াৰ মানে নেতৃত্ব কোনে দিছিলে গুণাভিৰাম বৰুৱা আৰু আনন্দ চন্দ্ৰ ঢেকীয়াল ফুকনে ইয়াৰ মুখ্য উদ্দেশ্য কি আছিলে উন্নত জ্ঞান প্ৰসাৰ কৰা তাৰপিছত অসমীয়া লিটাৰেৰী ছ'চাইটি গঠন কেতিয়া হৈছিলে 1872 চনত ইয়াৰ নেতৃত্ব দিছিলে কোনে দেৱীচৰণ বৰুৱা আৰু গুণগোবিন্দ বৰুৱা অসমীয়া ভাষাৰ উন্নতি সাধনী সভা গঠন হৈছিলে 1988 চনত আৰু ইয়াৰ নেতৃত্ব দিছিলে লক্ষীনাথ বেজবৰুৱা হেমচন্দ্ৰ গোস্বামী চন্দ্ৰকুমাৰ আগৰৱালা কনকলতা বৰুৱা আৰু ৰমাকান্ত বৰুৱা এই সভাখনতে হেমকোষ প্ৰকাশ কৰিছিলে হেমকোষখন আছিলে হেমচন্দ্ৰ বৰুৱাৰ যোৰহাটৰ সাৰ্বজনীন সভা গঠন কৰা হৈছিলে 1884 চনত ইয়াৰ নেতৃত্ব দিছিলে জগন্নাথ বৰুৱা আৰু ইয়াৰ মূল উদ্দেশ্য আছিলে ৰাইজে যি ক'ব সেয়া চৰকাৰক ক'ব আৰু চৰকাৰে যি ক'ব সেয়া ৰাইজক ক'ব এইকেইটাটো গোটেইকেইটা ইম্পৰ্টেণ্ট 1846 চনত অৰুণোদয় প্ৰকাশ হৈছিলে শিৱসাগৰৰ পৰা 1898 চনত জোনাকী প্ৰকাশ হৈছিলে প্ৰথম সম্পাদক আছিলে চন্দ্ৰকুমাৰ আগৰৱালা জোনাকী যুগৰ ত্ৰিমূৰ্তি বুলি চন্দ্ৰকুমাৰ আগৰৱালা হেমচন্দ্ৰ গোস্বামী লক্ষীনাথ বেজবৰুৱাক কোৱা হয় 1870 চনত অসমীয়া ভাষাৰ প্ৰথম ডিক্সনাৰী প্ৰকাশ হৈছিলে আৰু প্ৰকাশ কৰিছিলে ডক্টৰ মিলছ বাউঞ্চে শিৱসাগৰৰ পৰা 1886 চনত কংগ্ৰেছৰ দ্বিতীয় অধিৱেশনত সহযোগ কৰি অসমৰ পৰা যোগদান কৰিছিলে নবীন চন্দ্ৰ বৰদলৈ ঠিক আছে আজিলৈ ইমানতে এৰিছো অন্য এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে